অসমৰ বিভিন্ন স্থানত শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে মৰমৰ শিল্পীগৰাকীক স্মৰণ কৰি শোকাকুল ৰঙিয়াবাসীয়ে হাতত মমবাতি লৈ ওলাই আহিল ৰঙিয়াৰ ৰাজপথলৈ। বিশাল পদযাত্ৰাৰে জুবিন প্ৰেমী জনতাই ৰঙিয়াৰ মূল ৰাজপথেৰে গৈ ৰঙিয়া ছ'চাইটি চকত উপস্থিত হৈ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পদযাত্ৰাত অংশগ্ৰহণ কৰি শোকাকুল ৰাইজে জুবিন গাৰ্গৰ লগত ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ যোৱা সকলকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনোৱাৰ উপৰিও মূল অভিযুক্ত হিচাপে সন্দেহ কৰা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আটক কৰিবলৈ দাবী জনায়। আজি আমি কেণ্ডেল মাৰ্চ উলিয়াইছোঁ। আমাৰ আচলতে হিয়াৰ আমঠু সকলোৰে আচলতে জনপ্ৰিয় কণ্ঠশিল্পী জাতিৰ সত্তা আমি আজি হেৰুৱাই পেলাইছোঁ। আমাৰ মাজত আজি নাই, জুবিন দা আজি আমাৰ মাজত নাই। আমি অতি মৰ্মান্তিক আজি এই সময় আজি আমি কেণ্ডেল মাৰ্চে আমি ৰঙিয়া সম্পূৰ্ণ এপাক আমি ঘূৰি আকৌ আমি ছ'চাইটি হাউলৈকে আমি যাম, য'ত আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আচলতে আগবঢ়াই থকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ মাজৰ পৰা আচলতে যি আমি হেৰুৱাইছোঁ এইটো আচলতে ব্যক্ত কৰিবলগীয়া শব্দৰে ব্যক্ত কৰিব নোৱাৰিম। অসমৰ যি আচলতে অসমৰ প্ৰতিটো বস্তুক লৈ আচলতে যি স্বাভিমান কৰা আমাক শিকাইছে, আজি আমাৰ মাজত আজি দাদা নাই আৰু অতি দুখৰ বিষয়। আৰু এই চেগতে আমি এই কেণ্ডেল মাৰ্চৰ জৰিয়তে আমি অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আজি যাৰ দায়িত্বহীনতাৰ বাবে, যাৰ আচলতে যিসকল ব্যৱসায়িক লোকৰ বাবে আজি আমি জুবিন দাক আমাৰ মাজত আমি হেৰুৱাই পেলাইছোঁ, তেখেতসকল যাতে কোনোপধ্যে সাৰি নাযায় আমি চৰকাৰৰ ওচৰত বিশেষ অনুৰোধ জনাইছোঁ। আজি মৰণোত্তৰ পৰীক্ষা নতুনকৈ কৰা হৈছে গুৱাহাটীতে। মৰণোত্তৰ পৰীক্ষা আমি তেনেধৰণৰ বিষয় আমি আমি আচলতে নিবিচাৰোঁ যে আচলতে মৰণোত্তৰ পৰীক্ষাক লৈ পেলাই মৰণোত্তৰ পৰীক্ষাৰ বাবে যে আচলতে ৰৈ যাওক তেওঁৰ বিচাৰ। আমি তেওঁলোকক যিসকল তেওঁলোকৰ লগত আছিল, যিসকলক তেওঁৰ মেনেজাৰ আছিল, যিসকল শেখৰৰ পৰা আদি কৰি সিদ্ধাৰ্থৰ পৰা আদি কৰি আটাইবোৰকে আচলতে কৰায়ত্ব কৰি তেওঁলোকক যাৱজ্জীৱন জেল দিব লাগে। তেওঁলোকৰ দায়িত্বহীনতাৰ বাবে আচলতে এনেধৰণৰ আজি আমি জুবিন দা আমাৰ মাজত আজি নাই। আজি জুবিন দাক আমি হেৰুৱাবলগীয়া হৈছে। আমি কি হেৰাইছোঁ, অসমৰ ৰাইজে কি হেৰাইছে, আজি ভাৰতে কি হেৰাইছে, আচলতে কোনো আচলতে শব্দৰে বুজাব পৰা বিষয় আজি নহয়। লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বংশৰ বেকাৰ ক্লাবে। তেওঁৰ অকাল বিয়োগে কেৱল অসমৰে নহয় সমগ্ৰ দেশ আৰু সংগীত জগতত শোকৰ ছাপ পেলাইছে। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বংশৰ বেকাৰ ক্লাবে এই অপূৰণীয় ক্ষতিক লৈ গভীৰ শোক প্ৰকাশ কৰে। বংশৰ বেকাৰ ক্লাবে আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি সন্মুখত লৈ এক বৃহৎ ই ৰিক্সা আৰু বাৰিক ৰেলী উলিওৱা দেখা যায়। এই ৰেলী বংশৰৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে বংশৰৰ চকত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত কৰে। অশ্বসিক্ত নয়নৰে মৰমৰ শিল্পী হিয়াৰ আমঠু অসমৰ সম্পদ জুবিন গাৰ্গ চিৰদিনৰ কাৰণে হেৰাই গ'ল। এক অসমৰ সম্পদ, যি সম্পদ গৰাকীৰ জৰিয়তে আজি বিশ্বক প্ৰতিষ্ঠা কৰিছে। অকল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষ আৰু পৃথিৱীতে আজি চতুৰ্থ স্থান পাবলৈ সক্ষম হৈছে যে তেওঁৰ আত্মাৰ যি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে হেজাৰ হেজাৰ লাখ লাখ অনুৰাগীয়ে আজি তিনিটা দিন হেতা ওপৰা লাগিছে। সঁচাকৈ আজি আমি মৰ্মাহত হৈছোঁ। আজি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আজি বিলীন হৈ গ'ল। আজি পৃথিৱীত বিলীন হৈ গ'ল। তেওঁৰ আজি নশ্বৰ দেহ সৎকাৰ কৰা হ'ল। আজি মোৰ মনত পৰিছে এই হিয়াৰ আমঠু জুবিন গাৰ্গ 2007 চন। 2007 চনত বংশৰ বেকাৰ ক্লাব গোষ্ঠীয়ে এই বৃহত্তৰ নামনি অসমত বুলি ক'ব লাগিব, সেই সময়ত মুকলিভাৱে আহ্বান জনাই হ'ল বংশৰ বেকাৰ ক্লাবে মুকলিভাৱে জুবিন গাৰ্গক আমন্ত্ৰণ কৰা হৈছিল। আৰু যিদিনা মৃত্যু হয় সিদিনাই মোৰ বুকু চিৰাংকৈ উঠিছিল। 2007 চনলৈ মনত পৰিছিল কিমান লাখ লাখ দৰ্শকে আহি তেওঁক হিয়া উজাৰি আমাৰ বংশৰত তেওঁক ফাংচন চাইছিল। আৰু সেই সময়তে মই ঘোষক হিচাপে আছিলোঁ। সঁচাকৈয়ে বৰ মৰ্মান্তিক দুখ পাইছোঁ। যা নহওক, এই জুবিন গাৰ্গ সঁচাকৈয়ে আমি অসমৰ পৰা এক বৃহৎ যেন হীৰা
এটা নক্ষত্ৰ যেন আকাশৰ পৰা খহি পৰিছে আমি ইয়াক কোনোদিনেই পুৰাব নোৱাৰিম কিন্তু মই ভাবোঁ এই জুবিন গাৰ্গৰ যে সৃষ্টিৰাজি তেওঁ অকল সংস্কৃতিৰ জগতখনেই নহয় তেওঁৰ সাহিত্যই হওক চাৰিওফালৰ পৰা মানুহৰ প্ৰতি যেটো তেওঁৰ দৰদী যেটো মৰম আৰু দুখীয়াৰ প্ৰতি বিশেষভাৱে তেওঁৰ আমি সকলোৱে ক'ব লাগিব তেওঁৰ যেটো দৰদ যেটো মৰম স্নেহ আমি সকলোৱে স্বীকাৰ কৰিব লাগিব আৰু তেওঁৰ প্ৰতিটো কথাই প্ৰতিটো অৰ্থই এটা অৰ্থ সোমাই আছে গতিকে এই হিয়াৰ আমঠু জুবিন গাৰ্গ মই ভাবোঁ এই 52টা বছৰতে আজি আমাৰ পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে হেৰাই গ'ল গতিকে তেওঁৰ যি সৃষ্টিৰাজি তেওঁৰ যি গুণৰাজি তেওঁৰ যি সাংস্কৃতিক জগতৰ যি আমাক 40,000কৈ গীত আজি উপহাৰ দিবলৈ তেওঁ সক্ষম হৈছিল আৰু এই গীতবোৰ যাতে আমি সকলোৱে প্ৰজন্মই আমি সকলোৱে অনুশীলন কৰি বা চৰ্চা কৰি আমি তেওঁৰ আজি নশ্বৰ দিয়া নাথাকিলেও তেওঁ যেন থকা যেন এটা অনুমান হয় সকলোৱে যাতে আমি চৰ্চা কৰিব পাৰোঁ আৰু গীতবোৰ যাতে আমি সকলোৱে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে আমি তেওঁক বজাই ৰাখিব পাৰোঁ এইটো মই কামনা কৰিছোঁ নিউজ 6 ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট